Hello students, this is Santosh Gupta here. You may have appeared the district level online quiz competition recently held. Today I am going to discuss a very interesting topic from class 8 English quiz. You must have faced question number 20 which reads as which of the following word is misspelled? Options were woodcutter, remember, gentle and manual. And as per the analysis of the results, we have seen that most of the students could not write the correct answer. That means there is some difficulty in giving the correct response. So we have prepared the remedial class showing how to improve our English spelling. The students, we often find it difficult to remember the correct spelling of English words. As a remedy, we can adopt the following tips to improve our English spelling. There are some steps given over here. Step number 1, find your spelling mistakes. You can do this by checking your writing work. Ask someone else to read your writing and mark your errors. Circle the misspelled words and also to give you the correct spelling. ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ স্পেলিং প্ৰায় ভুল হয় ইংৰাজী লিখোতে গতিকে তাৰ কাৰণে এটা পদ্ধতি দিছে আমি কি কৰিব পাৰোঁ যে আমি লেখনিখিনি আন কাৰোবাৰ জৰিয়তে চেক কৰাব পাৰোঁ আমি ধৰিলো এটা নোট লিখিলোঁ কিবা এটা তাতে যদি কিবা স্পেলিং ভুল আছে আন এজনক দি চেক কৰোঁ যদি কিবা ভুল আছে তেওঁ সাৰ্কেল কৰি দিব বা আন্ডাৰলাইন কৰি দিব ইৰৰখিনি বা ভুলখিনি দেখুৱাই দিব আৰু তোমাক এটা শুদ্ধ যিটো শুদ্ধ স্পেলিং হয় তেওঁ সাপ্লাই কৰিব লাগিব তেওঁ টিচাৰো হ'ব পাৰে ষ্টুডেণ্টো হ'ব পাৰে বা ঘৰৰ মেম্বাৰো হ'ব পাৰে এইবিলাক একো একোটা টিপছ হয় Number 2, dictation. Dictation classes in the schools plays an important role in spelling correction. It is better for the students to bring at least 5 sentences per day in the target language of their own and dictate it in the class. The others will have to write them in their notebooks. The checking process should be done by the student themselves under the teacher's supervision and guidance. This way not only the other student will engage but also all categories of student will overcome the problem in a joyful environment of the classroom. এটা খুব ইম্পৰ্টেণ্ট কথা তোমালোকে বিভিন্ন বাক্য ইংৰাজীত লিখা তোমালোকেও সদায় যদি স্কুললৈ আহোঁতে 5টাকৈ বাক্য লিখি লৈ আহা আৰু তোমালোকে সেইটো ডিক্টেট কৰা বা শ্ৰুতলিপি দিয়া আন ছাত্ৰ ছাত্ৰীসকলক যদি লিখিবলৈ দিয়া তেওঁলোকৰনো কিমান শুদ্ধ হৈছে অশুদ্ধ হৈছে তোমালোকে যদি নিজে চেক কৰা ছাৰ বা বাইদেউ আছে তেওঁ ছুপাৰভাইজ কৰি থাকিব এক্টিভিটিখিনি তোমালোকে কি কি কাম কৰি আছা তোমালোকে শিক্ষকৰ ৰোল প্লে কৰিব লাগিব শিক্ষক হ'ব লাগিব তোমালোকে বাকি ষ্টুডেণ্টৰ কপি ধৰি লোৱা ৰাম নামৰ ল'ৰাজনে আজি 5টা ইংলিছৰ চেণ্টেন্স লিখি আনিছে তেওঁ ডিক্টেট কৰিব আৰু বাকিখিনি সেই 5টা চেণ্টেন্স শুদ্ধভাৱে লিখিব পাৰিছে নাই তেওঁ চেক কৰিব পিছদিনাখন যুগল নামৰ ল'ৰাজনে আনিছে তেওঁ 5টা বাক্য আনিলে তেওঁ সবকে দিলে প্ৰত্যেকে কৰিব পাৰিছে নাই তেওঁ চেক কৰিলে এই ধৰণে যিসকল স্লো লাৰ্নাৰ আছে তেওঁলোকেও ভাল পাব আৰু তেওঁলোকৰ ঘৰত পঢ়িবলৈ সুযোগ এটা পাব বা স্পেলিং মেইনলি কাৰেকশ্যন কৰাত সকলোৰে এটা আনন্দময় পৰিৱেশৰ জৰিয়তে শিকিব পৰা যাব নাম্বাৰ 3 ৰেকৰ্ডিং অফ কাৰেক্ট স্পেলিং ইন এ নোটবুক This will help students to recall their previous mistakes and adopting their own strategies to eradicate the spelling mistake and apply them correctly in different sentences. তাৰমানে আমাৰ যদি স্পেলিং ভুল হৈছে কোনটো স্পেলিং ভুল হৈছে কোনটো ৱৰ্ডত আমি নোটবুকত লিখি থ'ব লাগে তাৰ কাৰেক্ট স্পেলিং কি হয় সেইটো লিখি থ'ব লাগে যাতে আমি আগৰ ভুলটো পুনৰাবৃত্তি বাৰে বাৰে নকৰোঁ হেল্প অফ এ ডিক্সনেৰী নম্বৰ 4 চোৱা হেল্প অফ এ ডিক্সনেৰী আমাৰ প্ৰত্যেকৰে ডিক্সনেৰী আছে কিন্তু কিছুমানৰ ডিক্সনেৰীটো বৰ পাতল বা সৰু পৰাপক্ষত
বেছি শব্দ থকা আৰু ভাল এক্সপ্লেনেশ্যন থকা এটা ডিক্সনেৰী লোৱাটো ভাল। ফৰ এনি কুৱেৰী এ গুড কোৱালিটি ডিক্সনেৰী কেন প্লে এ ভাইটেল ৰোল। নাম্বাৰ 4 আছিলে। নাম্বাৰ 5 ৰিভিউ ষ্টুডেণ্ট কেন অপ্ট এনি ওৱান ডে অফ দ্য উইক টু ৰিভিউ দেয়াৰ স্পেলিং। ফৰ এক্সাম্পল ছানডে। তাৰমানে ৰিভিউ পুনৰ অৱলোকন কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সপ্তাহত এটা দিনো ল'লেও যথেষ্ট। যে মই ইমান যে লিখিছোঁ ইংৰাজীত মোৰ কিবা ভুল হৈছে নেকি, মই চাওঁচোন মোৰ ইংৰাজী লিখোঁতে ক'ত ক'ত ভুল হয়। ৱৰ্ড চাংক ফৰ ৱৰ্ডছ লাইক ৰিমেম্বাৰ অৰ ইউনিভাৰ্চেল। ৰিমেম্বাৰটো তোমালোকৰ আহিছিলেই কুৱেশ্যন নম্বৰ 20 ক্লাছ 8ৰ ফাৰ্ষ্ট ৰাউণ্ড ইংলিছৰ যিটো কুইজ আছিলে তাতে স্পেলিংটো ভুল আছিলে। REMAMBER আছিলে, কিন্তু শুদ্ধ যিটো ৱৰ্ড হয় এইটো REMEMBER হয়। ৰিমেম্বাৰ মানে মনত ৰখা। ষ্টুডেণ্ট কেন ডিভাইড দ্য ৱৰ্ড ইন ডিফাৰেণ্ট চিলেবলছ। তোমালোকে চিলেবল ভাগ কৰিবলৈ শিকাইছে বা শিকাব স্কুলত। চিলেবল ভাগ কৰিও তোমালোকে এইটো লিখিলে মনত থাকি যায়, আৰু কেৱল লিখাৰ ক্ষেত্ৰতে নহয় আৰু উচ্চাৰণৰ ক্ষেত্ৰতো খুব সুযোগ হয়। ফৰ এক্সাম্পল ৰিমেম্বাৰ ইকুৱেলছ টু ৰিমেম্বাৰ। ইউনিভাৰ্চেল ইকুৱেলছ টু ইউনিভাৰ্চেল। এইজনে চিলেবল ভাগ কৰি আমি কৰিব পাৰোঁ। নাম্বাৰ 7 ৱৰ্ড গেমছ এণ্ড পাজেলছ। ৱৰ্ড গেম পাজেল এইবিলাক ইংৰাজীৰ নিউজ পেপাৰতো থাকে বা আন মেগাজিনবিলাকতো থাকে। তেনেকুৱা আমি কৰিব লগা স্কুলতো ছাৰ বাইদেউসকলে কিছুমান এক্টিভিটি কৰায় ব্লেকবৰ্ডৰ জৰিয়তে আমি শাৰী পাতি খেলিব লগা হয়। সেইবিলাকো কৰিলে আমাৰ কি হয়, স্পেলিং মিষ্টেকৰ চান্সবিলাক কমি আহে। এডিশ্যনেলি আৰু এটা কথা কওঁ, যিসকলে মোবাইল চলাইছে বা লেপটপ চলাইছে তেওঁলোকেও যেতিয়া ৱৰ্ডছত টাইপ কৰিব, যদি তেওঁৰ স্পেলিং ভুল হয় সেইখিনিও তাত দেখুৱাই দিয়ে। গতিকে প্ৰায় ষ্টুডেণ্টে হয়তো লেপটপ এতিয়ালৈকে টাচ কৰা নাই, কিন্তু যেতিয়া টাচ কৰিবা তাতো তোমালোকৰ এটা সুযোগ থাকি যায় যে স্পেলিং মিষ্টেক হোৱাখিনি তাত শ্ব' কৰি দিয়ে। গতিকে এইখিনি কিছুমান টিপছ তোমালোকক দিলোঁ। নেক্সট কথা হ'ল যে কিছুমান হোমৱৰ্ক। দেয়াৰ আৰ চাম হোমৱৰ্কছ ফৰ ইউ টু ডু এণ্ড শ্ব' দেম টু ইয়'ৰ টিচাৰ্ছ ৱেন দ্য স্কুল ৰিঅ'পেনছ। স্কুল খুলিলে তোমালোকৰ ছাৰ বাইদেউক দেখুৱাই দিলেই হ'ব। হোমৱৰ্কখিনি ভালকৈ কৰিবা আৰু খুব জয়ফুল হোমৱৰ্ক দিছোঁ। নাম্বাৰ 1 ৰিড দ্য ফলোয়িং ষ্টৰি এণ্ড ফাইণ্ড আউট দ্য মিছ স্পেল্ড ৱৰ্ডছ ইফ এনি। তোমালোকে ষ্টৰিটো পঢ়িবা। তলত এটা ষ্টৰি দিয়া আছে, একেবাৰে পপুলাৰ ষ্টৰি। তাতে যদি কিবা ভুল শব্দ পাইছা, লিখোঁতে ভুল হৈছে, সেইখিনি আণ্ডাৰলাইন কৰিবা। আকৌ পুনৰবাৰ তোমালোকে সেই ষ্টৰিটো নিজৰ বহীত লিখিবা। কি কি ভুল পালা, কিমানটা ভুল আছে এইখিনি চাবা। আ লায়ন ওৱান্স কট এ মাউচ, সেইটো ষ্টৰি তোমালোকে জানা। দ্য মাউচ ছেইড প্লিজ ডণ্ট ইট মি ছামডে আই শ্বেল ডু এ ফেভাৰ। মাজত গেপ আছে, তোমালোকে একো ভয় খাব নালাগে বা কনফিউজ হ'ব নালাগে, তাত একো শব্দ নাই। দ্য লায়ন লেট হিম গ' ওৱান ডে দ্য লায়ন গট কট ইন এ হাণ্টাৰ্ছ নেট। দ্য মাউচ কেম এলং চিউড দ্য ৰোপছ এণ্ড লেট দ্য লায়ন লুজ। এই ষ্টৰিটো তোমালোকে প্ৰাথমিক বিদ্যালয়তে পঢ়ি আহিছিলা। ইয়াতে যদি কিবা স্পেলিং মিষ্টেক আছে আণ্ডাৰলাইন কৰি তোমালোকে মই কোৱা ধৰণে লিখি ল'বা, শুদ্ধকৈ ষ্টৰিটো লিখি ল'বা। নাম্বাৰ 2 ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন উইদিন ব্ৰেকেটছ। ব্ৰেকেটত দিয়া আছে দুটাকৈ অপশ্যন। তোমালোকৰ কোনটো শুদ্ধ হয় সেইখিনি খালী জেগাত, তাৰমানে ফিল ইন দ্য ব্লেংকছ বুলি কৈছে নহয়, খালী ঠাইটোত বহুৱাব লাগে। উই স্পীক উইথ আৱাৰ তোমালোকে যিটো গেপ দেখিছা গেপটো মেইনটেইন নকৰিলেও হ'ব। ইয়াত মই টাইপ কৰোঁতে এনেকুৱা আহিছে, উই স্পীক উইথ আৱাৰ TONG হ'ব নে TONGUE হ'ব। বি দ্য ছান ডেছ ইন দ্য ইষ্ট, কোনটো হ'ব, ৰেইজেছ নে ৰাইজেছ। উই কেনট চিটো চোৱা, উই কেনট চি এয়াৰ বাট উই কেন ফিল নে ফিল, দুটা দি আছে FIL FEEL। দ্য ডক্টৰ লুকছ আফটাৰ আছ ৱেন উই আৰ SICK চিক নে SEEK চিক, কোনটো হ'ব। নাম্বাৰ ই উই মাষ্ট গ্ৰীট আৱাৰ টিচাৰ্ছ ৱেন উই ডেছ দেম। MEET মিট হ'ব নে MEAT মিট হ'ব, কোনটো হ'ব তোমালোকৰ সেইটো চইচ। শুদ্ধকৈ লিখি নিজৰ ছাৰ বাইদেউক দেখুৱাবা আৰু
লেখা মেলাখিনি যিমান কৰিবা সিমানে তোমালোকৰ স্পেলিং মিষ্টেক হোৱাৰ চান্সেছ মিনিমাইজ হ'ব। আজিলৈ ইমানেতে ক্লাছ সামৰিছোঁ। টিল দেন থেংক ইউ, গুড বাই।